নলবাৰীত ত্ৰিপালেৰে আৱৰি অনা গৰু ভৰ্তি বাহনক লৈ উৎকণ্ঠা ৰাইজৰ। নলবাৰীৰ কমাৰকুছি আৰক্ষীৰ বৃহৎ সফলতা, খেদি খেদি ধৰিলে সন্দেহজনক গৰু ভৰ্তি বাহন। কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি শৰ্মাৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে খেদি খেদি বিজেলি ঘাটত গৰু ভৰ্তি বাহনখন ধৰিবলৈ সক্ষম হয়। পিছে গৰু ভৰ্তি বাহনখনে কৰ পৰা কি উদ্দেশ্যে কলা ত্ৰিপালেৰে আৱৰি আনিছিল গৰুকেইটা সেয়া জানিব পৰা হোৱা নাই। কিয় পলায়ন কৰিছিল বাহনখনে সেয়াও ৰহস্যৰ আৱৰ্তন। ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে কমাৰকুছি আৰক্ষীয়ে। এটা আমি ইয়াতে দেখাত গাড়ীখনত 20-25টামান গৰু আছে। দেখাত দেখালে আমাৰ পুলিচ বিভাগৰ পৰা কৈছে যে 20টা চালান থকা বুলি, কিন্তু 20টাতকৈ বেছি ঠিক আমি ক'ব নোৱাৰিম। কিন্তু হঠাৎ আমি ইয়াতে লগাল পালোঁ আৰু জাম হৈ গৈছে। কমাৰ পুলিচে লৈ গৈছে, কমাৰকুছি থানাক লৈ গৈছে। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ডছ।